আমাৰ আচলতে 18 ছেপ্টেম্বৰতে আছিলে কিন্তু তেখেতৰ এটা তেখেত অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল আৰু তেখেতৰ তেজপুৰৰ লগতে বিশেষ সম্পৰ্ক আছে তেখেতৰ সেই বিষয়ে আমাক ওপৰত যেতিয়া দুবুৰী বনত নিয়ৰ পৰিলে জিলিকি উঠে ঠিক তেনেকে শব্দৰ ওপৰত যেতিয়া চিন্তা শক্তি তাত নিহিত হয় তেতিয়া কি জ্ঞান আৰু প্ৰজ্ঞালৈ ৰূপান্তৰিত হয় আৰু কোটি কোটি মানুহক সেই জ্ঞান আৰু শক্তি অধিকাৰী দিয়ে সেই শব্দবিলাকৰ কিছুমান গোটাই পেলাই কিতাপ লিখিছোঁ The Power of Words মই কেলকাতা বুক ফেয়াৰলৈ 15 বছৰ গৈছিলোঁ তাত দেখিছিলোঁ দেশ পত্ৰিকাৰ সন্মুখত এটা শব্দ লিখা থাকে The Power of Words শব্দৰ শক্তি আৰু এই শব্দকে সজাইছিল ডক্টৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মা হোমেন বৰগোহাঁই ভূপেন হাজৰিকা লক্ষীনাথ বেজবৰুৱা শব্দবিলাক ধুনীয়াকৈ সজাইছিল ফ্ৰান্সিছ বেকনৰ ষ্টাইলটো অনুসৰণ কৰিছিল হোমেন বৰগোহাঁই নামেৰে উইলিয়াম শ্বেক্সপিয়াৰে অনুসৰণ কৰিছিল মিছেল দ্য মটাইৰ লিখাৰ ষ্টাইল মানৱতাবাদী আন্দোলনৰ প্ৰবক্তা ফ্ৰান্সৰ 14শ শতিকাত গতিকে ময়ো সন্তান প্ৰখ্যাত অভিনেতা বলিংগা বুলি আমি আচাৰ্য তেজপুৰৰ মানুহে জানো সুজিত শৰ্মা ডাঙৰীয়া আমাৰ মাজত ইয়াত উপস্থিত আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।